তেখেতে কৈছে আৰু পাৰ্টীৰ স্বাৰ্থত মই এই পদক্ষেপ ল'ব নালাগে বুলি। মই কৈছোঁ যে মোৰ যিটো সিদ্ধান্ত মোৰ অকলশৰীয়া সিদ্ধান্ত নহয়, মই এইটো এটা সামূহিক সিদ্ধান্ত, সেইকাৰণে তেখেতসকলক জনাম বুলি কৈছোঁ। আৰু তেখেতক এটা প্ৰস্তাৱ দিছোঁ যে যদি মই বহি দিব লাগে ইয়াতে নিশ্চিতভাৱে কংগ্ৰেছৰ জয় হ'ব। সেই পৰিৱেশ এটা হৈছে ইয়াত দিছপুৰত। মই যদি বহি দিওঁ তেতিয়া তেওঁ মোক এটাই ভাল লাগিল যে তেওঁ কৈছে ঠিক আছে, মই ইমিডিয়েটলি মই দিল্লীৰ লগত কথা পাতিম আৰু প্ৰজেনজয় পাণ্ডা ডাঙৰীয়া যিহেতু আমাৰ অফিচিয়েল ইনচাৰ্জ, তেওঁৰ লগত কথা পাতি এই কথাটো জনাব আৰু তাৰ ওপৰত কি ছাৰ্ভে কৰে, এদিন বা দুদিন যি কৰে আৰু তেওঁ মোক জনাম বুলি কৈছে। আৰু মই তেখেতক কথা দিছোঁ যে মোৰ যিমান শুভাকাংক্ষী আছে তেখেতসকলৰ লগত কথা নাপাতাকৈ মই একো কথা সিদ্ধান্ত দিব নোৱাৰোঁ বুলি তেওঁলোকক জনাই দিছোঁ। আৰু যিহেতু এতিয়ালৈকে চিচি বৰগাঁও সমষ্টিতে বিজেপি প্ৰাৰ্থীগৰাকী ঘোষণা কৰা হোৱা নাই, কিবা কাৰণত সাল সলনি হ'ব পাৰে নেকি দিছপুৰ সমষ্টিত? গম নাপাওঁ, একেবাৰে গম নাপাওঁ। এইটো আশা কৰিব মই কৰা নাই, কাৰণ সেইকাৰণে মই দলৰ ভিতৰৰ কথা একো গম নাপাওঁ। মইতো আশাবাদী আছিলোঁ যে মই টিকেট পাম, কাৰণ সম্পূৰ্ণ যোগ্যতা থকাৰ পিছত ইমান সুদীৰ্ঘকাল দলটোক দিয়াৰ পিছত আৰু যোগ্যতা অনুসৰি দলক মই নেতৃত্ব দিছিলোঁ। বহুত অঞ্চল এনেকুৱা আছে, অসমৰ বহুত জিলা য'ত প্ৰথমে বিজেপিয়ে নাছিল, বহুত অঞ্চল এনেকুৱা আছে গাঁও য'ত বিজেপিয়ে নাছিল, সেইবিলাকত গাঁৱে ভূঞে গৈ গোটেই জীৱনটো দিলোঁ। আৰু সেইকাৰণে মই ভবাই নাছিলোঁ যে মোৰ এটা সময়ত মোৰ এতিয়া মনত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকোঁতে ইলেকশ্যন কমিটিত আমি টিকেট দিছিলোঁ। আজি সেই জয়ন্ত দাসৰ এই দুৰ্দশা হ'ব যে টিকেট দিয়া মানুহটোৱে আজি সুদীৰ্ঘকাল নিজে টিকেট পোৱা নাই। আৰু সেইকাৰণে চাওঁ